কিবা এটা জৰুৰী বিষয়ত ক'বৰ কাৰণে এই ভিডিঅ'টো বনাবলগীয়া হ'ল। আচলতে প্ৰচণ্ড জ্বৰত আছোঁ, কথা পাতিব পৰা অৱস্থাত নাই, কিন্তু তথাপি এটা জৰুৰী বিষয়, সামাজিক বিষয়, ৰাজনৈতিক বিষয়, যিটো বিষয় নক'লে নহয় সেই বিষয়টো ক'বৰ কাৰণে আৰু অসমৰ মুখ্যমন্ত্ৰীক এই বিষয়টো জনাবৰ কাৰণে এই ভিডিঅ'টো কৰা হ'ল। কালি জোনাইত, ধেমাজি জিলাৰ জোনাইত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপসভাপতি চাইফ পাও নামৰ ব্যক্তিজনক কালি 100জনীয়ামান এটা দুৰ্বৃত্ত দলে মাৰপিট কৰে, বস্তাত ভৰাই হত্যাৰ অপচেষ্টা কৰে আৰু তাৰ পৰৱৰ্তী সময়ত কোনোবা মানুহৰ হস্তক্ষেপত তেওঁৰ জীৱনটো যেনে তেনে ৰক্ষা কৰে। তেওঁ এতিয়া ডিব্ৰুগড় মেডিকেলত ভৰ্তি হৈ আছে। তেওঁৰ নাম চাইফ পাও। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় খবৰটো পাইছে। আজি বহু বাতৰি কাগজত প্ৰথম পৃষ্ঠাত আৰু কালি টিভিটো এই বাতৰিটো ওলোৱা বুলি আমি জানিব পাৰিছোঁ। চাইফ পাও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপসভাপতি আৰু তেওঁক আক্ৰমণ কৰিছে তেওঁৰ পৰিয়ালে জনোৱা মতে TMPK, টাকাম মিচিং পৰিং কেবান নামৰ যিটো সংগঠন, তেওঁলোকৰ কিছু সদস্যই। মই তেওঁলোকৰ সদস্যই বুলি কোৱাৰ পৰিৱৰ্তে তেওঁলোকৰ লগত জড়িত দুষ্কৃতিকাৰী বুলিহে ক'বলৈ ভাল পাম। ঘটনাটো এনেকুৱা আছিল বুলি জানিব পৰা গৈছে যে পৰহিৰ দিনাও তেওঁক এটা ভুৱা কেছ লগাই তেওঁক থানালৈ মাতি লৈ যোৱা হৈছিলে। গোটেই দিনটোত, পৰহিৰ আগদিনাই নিলে, গোটেই দিনটো ৰাখি পিছদিনা আবেলি তেওঁক থানাৰ পৰা এৰি দিলে, কাৰণ তেওঁৰ কেছটো ছাবষ্টেঞ্চিয়েল একো নাছিল। তাৰপাছত তেওঁক কালি যেতিয়া তেওঁ কিবা এটা নিজৰ কাম এটাত ব্যস্ত আছিলে, তেতিয়াই হঠাতেই মটৰচাইকেলত অহা 100জনীয়ামান বুলি কৈছে, তেওঁলোকে কৈও দিছে কোনে কোনে সেই আক্ৰমণটো কৰিছে, তেওঁৰ নাম পৰ্যন্ত কৈ দিছে। 100জনীয়ামান এটা দুৰ্বৃত্ত দলে তেওঁক ধৰি লৈ যায়, তেওঁক নি খুব মাৰপিট কৰে, তেওঁক এটা বস্তাৰ ভিতৰত ভৰাই তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰে। তাৰপিছত কাৰোবাৰ হস্তক্ষেপত তেওঁ ৰক্ষা পৰে। তাৰপিছত জোনাইত TMPKৰ কাৰ্যালয়ত আহি তেওঁক পুনৰ মাৰপিট কৰি এৰি দিয়া হয় বুলি জানিব পৰা যায়। এই ঘটনাটো, এনেকুৱা ধৰণৰ ঘটনা TMPKৰ ক্ষেত্ৰত নতুন নহয়। মই মোৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰে ক'ব পাৰোঁ যে আপোনাৰ যেতিয়া থাউৰাৰ যেতিয়া উপনিৰ্বাচন হৈছিলে, তেতিয়াও TMPKৰ সদস্যবিলাকে আমাৰ ৰাইজৰ দলৰ কৰ্মীবিলাকক মাৰপিট কৰিছিল। তাৰপিছত আমি দেখিছিলোঁ যে আকৌ তেওঁলোকে যেতিয়া এইবাৰ লোকসভাৰ নিৰ্বাচন 2024ত হৈছিলে, এইবাৰো আমাৰ খুদ শিৱসাগৰ সমষ্টিৰ দিচাংমুখ নামৰ ঠাইখনত আমাৰ সদস্যসকলক তেওঁলোকে মাৰপিট কৰিবৰ কাৰণে উদ্যত হৈছিলে। তেওঁলোকক সকলো কাম বন্ধ কৰি তেওঁলোকক দাবী ধমকি দি সৰু সুৰা মাৰপিট কৰি পঠিয়াই দিছিলে। এই আটাইবিলাক বিষয় মই আগতে ডাক্তৰ ৰণোজ পেগুক জনাই থাকোঁ কথাখিনি, যে এইটো বেয়া কথা হৈছে। তো উপনিৰ্বাচনৰ সময়ত কৰা আক্ৰমণৰ সেই ঘটনাবিলাক, TMPKৰ একাংশ দুষ্কৃতিকাৰীয়ে কৰা সেই আক্ৰমণৰ সেই ঘটনাৰ কথাটো মই অসম চৰকাৰক জনাইছিলোঁ, কিন্তু তেওঁলোকে কোনো ব্যৱস্থা তেতিয়া নল'লে। তাৰপাছত কেইদিনমানৰ আগতে আপোনাৰ আলি আই লৃগাঙক সম্পূৰ্ণ ৰাজ্যিক বন্ধ দিব লাগে বুলি মিচিং কিছু সংখ্যক মানুহে যেতিয়া আৱাজ উঠাইছিলে, সেই আৱাজৰ বিৰুদ্ধে দেখা গৈছিলে যে বহুত মাৰপিট কৰিছিলে TMPK নামৰ সংগঠনটোৰ একাংশ মানুহে, বহুত মাৰপিট কৰিছিলে। এনেকুৱা ধৰণে আমি দেখোঁ যে TMPK সদায় শাসক দলৰ ছত্ৰছায়াত থাকে, বৰ্তমান বিজেপিৰ ছত্ৰছায়াত থাকে, বিজেপি চৰকাৰখনৰ ছত্ৰছায়াত থাকে, এনেকৈ মানুহক আক্ৰমণ কৰি কেতিয়াবা হত্যাও কৰে। আগত হত্যা কৰাৰ তেনেকুৱা অভিযোগ কংগ্ৰেছৰ দিনত আছে তেওঁলোকৰ বিৰুদ্ধে, তেওঁলোকৰ কোনোবা মানুহৰ বিৰুদ্ধে। এই কথাটো সকলোৱে জানে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী একদম গৃহমন্ত্ৰী হৈ থাকোঁতে তেওঁৰ চকুৰ সন্মুখত, তেওঁৰ নাকৰ সন্মুখত এনেকুৱা ধৰণৰ দুষ্কৃতি কাৰ্য সংঘটিত কৰা হৈছে। আমি এই মুহূৰ্তত অসমৰ গৃহমন্ত্ৰী হিচাপে তেখেতক এই বিষয়টোক লৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আৰু আইনৰ শাসন প্ৰতিষ্ঠা কৰিবৰ কাৰণে দাবী জনাইছোঁ। মই অসমৰ মুখ্যমন্ত্ৰীক ফোন কৰিয়ে জনালোহেঁতেন মোৰ গাটো জ্বৰ, কিন্তু তাৰোপৰি আজি কেইদিনমানৰ আগৰ পৰাই যেতিয়া বানপানী হৈছিলে, তেতিয়াৰ পৰা তেওঁক মই 3বাৰ ফোন কৰিছোঁ। তেখেতে মোৰ ফোনটো ধৰা নাই কাৰণে মই আচলতে ফোন কৰি তেখেতক জনোৱা নাই আৰু আজি। তো সেইকাৰণে সামাজিক মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক জনাইছোঁ, ডাক্তৰ ৰণোজ পেগুক জনাইছোঁ, আৰু আশা কৰোঁ যে TMPKৰ নামত এনেকুৱা দুষ্কৃতিকাৰীয়ে বাৰম্বাৰ এনেকৈ
আইন নিজৰ হাতত তুলি মানুহক ওপৰত আক্ৰমণ কৰা আৰু বিভিন্ন ধৰণৰ নিৰ্বাচনী এনেকুৱা ধৰণৰ দুষ্কাৰ্যতো তেওঁলোক বহুতখিনি মানুহ জড়িত বুলি বিভিন্ন অভিযোগ আছে। মই আশা কৰোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। অসমৰ মুখ্যমন্ত্ৰীয়ে যদি গ্ৰহণ নকৰে তেতিয়াহ'লে জানিব লাগিব যে অসমৰ মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াতে এই ঘটনা সংঘটিত হৈছে। মই চাই পাওঁ এজন মিচিং ডেকা, এজন নিষ্ঠাৱান মিচিং ডেকা, এজন কৃষক কৰ্মী চাই পাওক ন্যায় প্ৰদান কৰিবৰ কাৰণে এই ভিডিঅ'ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসম চৰকাৰ, অসমৰ ডিজিপি জিপি সিং আৰু লগতে TMPK MMK গডফাদাৰ ডাক্তৰ ৰনোজ পেগু তেখেতক মই অনুৰোধ জনাইছোঁ।